পটদ্ৰত এজাক শিশুৱে মহিলে দৰ্শকক গায়ন বায়নৰ খুলৰ তালত ছাত্ৰ-ছাত্ৰীয়ে দেখুৱালে নিজৰ প্ৰতিভা পৰিবেশন কৰে অভিমন্যু বদনাথ শিশুসকলৰ অভিনয় আপ্লুত কৰে উপস্থিত দৰ্শকক দেৱবাদ্যৰ তালে তালে হাতত গদা তৰোৱাল লৈ কৰিছে অভিনয় ভাওনাৰ সাজ পৰিধান কৰি থুনুক থানাক মাতেৰে মঞ্চ কপাইছে কণমানি দলটোৱে কণমানিসকলৰ ভাওনাই দৃষ্টি আকৰ্ষণ কৰিলে বহুজনৰ সাতদিনীয়া যি কাৰ্যসূচীৰে অখণ্ড মহাভাগৱত পাঠৰ আয়োজন কৰিছিলোঁ আমাৰ মহা অখণ্ড ভাগৱতৰ শেষত আজি বটদ্ৰৱা খলগুৰি আৰু নৰা সত্ৰৰ কণ কণ শিশুসকলৰ দ্বাৰা আমি যি ভাওনা প্ৰদৰ্শন কৰিব পাৰিছোঁ অভিমন্যুবধ ভাওনাখন বহুত ধুনীয়া হৈছে আমি শিশুসকলক মানে কি বুলি ভাষাৰে কম বুজিব পৰা তেওঁলোকৰ অভিনয় ইমান ধুনীয়াদৰে ফুটি উঠিছে গতিকে আৰু ৰাইজৰ ইমান বিপুল সঁহাৰি এনেকুৱা সঁহাৰি আমি বৰদোৱাত আজিলৈকে ভাওনাত দেখা নাছিলোঁ কিন্তু আজি সেই কণ কণ শিশুসকলৰ ভাওনাখিনিৰ কাৰণে আজি ইমান যে মানুহ হৈছে সেইটোকে আমি বহুত গৌৰৱ কৰিছোঁ আৰু ভৱিষ্যতেও যদি ভগৱানে সহায় কৰে তেনেহ'লে আমি এনেকৈ প্ৰত্যেক বছৰে পাতি যাবলৈ আমি ভাওনা আৰু ভাগৱত পাঠ আমি এনেকৈ এইবিলাক অনুষ্ঠিত কৰি গৈ থাকিম।